আকৌ নমস্কাৰ সকলোকে। আজি আমি এক্সাৰচাইজ 2.1 পাৰ্ট 2ৰ পৰা ষ্টাৰ্ট কৰিম। পাৰ্ট 1ৰ ভিডিঅ'খিনি যদি তোমালোকে চোৱা নাই, কুৱেশ্যন নম্বৰ 1 to 4 আছে, তোমালোকে ডেছক্ৰিপশ্যনত লিংক আছে, তাত গৈ পাৰ্ট 1টো চাই ল'বা। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 5ৰ পৰা। আমি কুৱেশ্যন নম্বৰ 4লৈকে পাৰ্ট 1ত কৰি থৈছোঁ, কুৱেশ্যন নম্বৰ 5ৰ পৰা আহিছোঁ। কুৱেশ্যন নম্বৰ 5ত ফাৰ্ষ্ট কুৱেশ্যন আছে কছ ইনভাৰ্ছ -1/2। তো ইয়াক যেতিয়া আমি সলিউশ্যন কৰিম, আমি ইয়াক অলপ বেলেগ টাইপত কৰিম, চাবা হা। তো ধৰি লৈছোঁ লেট y ইকুৱেল টু কছ ইনভাৰ্ছ -1/2। ঠিক আছে, এতিয়া আমি কছ ইনভাৰ্ছটো আগতে চাবা, তুমি কুৱেশ্যন নম্বৰ 4লৈকে যোনটো আছে, এই কছ ইনভাৰ্ছ বা যি আছে ইয়াক এফালে লৈ আহিছিলোঁ। এবাৰ আমি নানো, অলপ বেলেগ ষ্টাইলত কৈছোঁ। তোমালোকে যোনটো ষ্টাইলত মন যায় তেনেকৈ কৰিব পাৰা। y ইকুৱেল টু কছ ইনভাৰ্ছ মাইনাছ, এতিয়া থাকিলে এইটো কছৰ কোনটো ভেলু, থিটাৰ কোনটো ভেলু হ'লে 1/2 হয়। কছ কিমান? কছ 30 ডিগ্ৰী 1/2 নে কছ 60 ডিগ্ৰী 1/2? কছ 60 ডিগ্ৰী 1/2 হয়নে? তো কছ কিমান হ'ব? π/3 হয়, কছ π/3। তো y ইকুৱেল টু কছ ইনভাৰ্ছ, এতিয়া চাবা তোমালোকক কি ফৰ্মুলা লগাব লাগিব। তোমালোকৰ বুকত আছে, বুকৰ যোনকেইটা ফৰ্মুলা আছে, মই ফৰ্মুলাকেইটা দেখাই দিছোঁ এবাৰ। এইটো চোৱা, কছ ইনভাৰ্ছ -x। এতিয়া আমাৰ এক্সৰ জেগাত কি আছে? কছ π/3 আছে। তো কছ ইনভাৰ্ছ -x হ'লে কি হ'ব? পাই মাইনাছ কছ ইনভাৰ্ছ x, পাই মাইনাছ কছ ইনভাৰ্ছ x হ'ব। তো আমি ইয়াক এইটো ফৰ্মুলাই নিব লাগিব। তো আমাৰ ফৰ্মটো এইটো ফৰ্মত আছে, আমি ইয়াক এইটো ফৰ্মুলাই নিম। তোমালোকে চোৱা, ভালকৈ বুজি পাবা তেতিয়া। তো এইটো আছে এনেকুৱাকৈ কছ ইনভাৰ্ছ -x। তো আমি কি কৰিব লাগিব? কছ ইনভাৰ্ছ পাই মাইনাছ কছ ইনভাৰ্ছ x, হয়নে? যে পাই মাইনাছ কছ ইনভাৰ্ছ x হ'লে নিব লাগিব। তো কি কৰিব লাগিব? পাই মাইনাছ কছ ইনভাৰ্ছ, ইয়াত এক্সৰ ভেলু কোনটো হয়? এইটো কছ, চৰি মই আকৌ লিখিছোঁ লাইনটো হা, লেতেৰা হৈ গৈছে। y ইকুৱেল টু কি কৰিব লাগিব? পাই মাইনাছ কছ ইনভাৰ্ছ x, এক্সৰ ভেলু কি হয়? এইটো কছ π/3 হ'ল। এতিয়া y ইকুৱেল টু পাই মাইনাছ কছ ইনভাৰ্ছ আৰু কছ কাট খাই গ'ল, হ'ল কি থাকিলে? π/3। চ' y ইকুৱেল টু π/3 কি হ'ব? 3 পাই মাইনাছ পাই, এলচিয়াম ল'লোঁ। তো কি হ'ল? y ইকুৱেল টু 2π/3। এতিয়া ইয়াৰ প্ৰিন্সিপাল ব্ৰাঞ্চৰ যোনটো ৰেঞ্জ হয়, তাত আমাৰ এইটো লাই কৰিছে নাই, এইটো চাব লাগিব আমি। যেতিয়া আমি কিহৰ ইউজ কৰিছোঁ? কছৰ, হয়নে? কছৰ প্ৰিন্সিপাল ভেলু কি হয়? চিন্স দি প্ৰিন্সিপাল ভেলু অফ কছ ইনভাৰ্ছ কি হয়? কছ ইনভাৰ্ছ ইজ কি হয়? 0 to পাই। তো আমাৰ 0 to পাইত এইটো লাই কৰিছে নাই? 2π/3 কৰিছে। তো দেয়াৰ ফৰ কি উলিয়াব দিছে আমাক? দি প্ৰিন্সিপাল ভেলু অফ কাৰ উলিয়াব দিছে দাদা? কছ ইনভাৰ্ছ কি? -1/2 ইজ কি হয়? 2π/3 আনচাৰ হ'ল। এতিয়া আহিলোঁ আমাৰ 7 নম্বৰ কুৱেশ্যনলৈ। 7 নম্বৰ কুৱেশ্যনটো কি আছে? চেক ইনভাৰ্ছ 2√3 সলিউশ্যন কৰিম আমি ইয়াৰ। কি হৈ গৈছে? লেট y ইকুৱেল টু চেক ইনভাৰ্ছ 2√3। তো y ইকুৱেল টু চেক ইনভাৰ্ছ, চেকৰ কোনটো ভেলু? চেক থিটাৰ যোনটো থিটা ভেলু হ'ব, থিটা ইকুৱেল টু কিমান হ'লে 2√3 পাম? থিটা ভেলু কিমান হ'ব লাগিব আমাৰ? π/6 হ'ব লাগিব, হয়নে? π/6 মানে কিমান? 30 ডিগ্ৰী। তোমালোকৰ যদি এই চাৰ্টখন মনত নাই, তেন্তে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, কেনেকৈ মনত থ'ব লাগিব তোমালোকে গম পাই যাবা। ঠিক আছে, পাই ইকুৱেল টু 30 ডিগ্ৰী হ'ব লাগিব, তেতিয়া আমি ইয়াত পাম। ঠিক আছে, তো আমি কি লিখিম? চেক π/3 হ'ল, 3 নহয় 6। তো y ইকুৱেল টু চেক ইনভাৰ্ছ, চেক ইনভাৰ্ছ কাটি দিছোঁ ইয়াত, চেক ইনভাৰ্ছ কাট খাই গ'ল, আহিলে π/6 থাকিল। তো y ইকুৱেল টু কি পালোঁ আমি? π/6
6 ইয়াৰ প্ৰিন্সিপাল ব্ৰাঞ্চটোৰ ৰেঞ্জ কিমান হয় চাওঁ তো আমি চাই ল'ম সিন্স প্ৰিন্সিপাল ভেলু অফ sec inverse of প্ৰিন্সিপাল ভেলু কিমান হ'ব পৰে 0 to pi পৰে ঠিক আছে এই চাৰ্টখন মই ক'ব পাইছোঁ এইখনেই এখন চাৰ্ট তোমালোকৰ পেজ নম্বৰ কিমানত আছে 40 পেজ নম্বৰ 40 আছে ঠিক আছে এখন চাৰ্টত পাই গৈছোঁ আমি তো আমাৰ পাই বাই 6 আছে পাইছোঁ পাই বাই 6টো ইয়াৰ ভিতৰত লাই কৰেনে কৰে পাই বাই 6টো ইহঁত দুটাৰ মাজত লাই কৰে তো তেতিয়াহ'লে therefore the principal value of কাৰ হয় sec inverse 2 root 3 is কি হয় pi by 6 solution question number 8 কি আছে cot inverse root 3 so solution y equal to cot inverse root 3 तो cot नानो y equal to cot inverse cot root 3 क्या है cot pi by 6 माने cot 30 degree root 3 है y equal to cot inverse और cot खात खा जाओ pi by 6 ঠিক আছে ইয়াৰ যোনটো প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চ হয় ইয়াৰ প্ৰিন্সিপাল ভ্যালু ব্ৰাঞ্চটো ক'লৈকে থাকে মই এবাৰ বেছি নিলিখোঁ 0 to pi থাকে তো সেইকাৰণে এই পাই এইটো লাই কৰিব তেতিয়াহ'লে এইটোৱে হ'ব আমাৰ প্ৰিন্সিপাল ভ্যালু ঠিক আছে কুৱেশ্যন নম্বৰ 9 9ৰ কি আছে cos inverse minus 1 by root 2 তো solution y equal to cos inverse minus 1 by root 2 হৈ গ'ল y equal to cos inverse কি হ'ব minus 1 by root 2 minus ধৰি দিলোঁ 1 by root 2 কাৰণে কি হ'ব 1 by root 2 কি হ'ল cos inverse pi by 4 হ'ল y equal to cos inverse pi এইটো আকৌ লিখিছোঁ বাৰু দেই মই বেলেগকৈ ডাইৰেক্ট আপোনালোকক ফৰ্মুলাটো লগাই দিব লাগিছিলে এটা আমাৰ ফৰ্মুলা আছে কি হয় cos inverse minus x এটা আমাৰ ফৰ্মুলা we have cos inverse minus x equal to কি আছে pi minus cos inverse x হয় এই বস্তুটোৱে এইটো নহয় জানো cos inverse minus x minus এইটো x এই গোটেই পাৰ্টটোক আমি x বুলি ধৰিব পাৰোঁ হয় তো ইয়াক আমি কেনেকৈ লিখিম therefore y equal to কি লিখিব pi minus cos inverse x টো কি হয় এইটো এই পাৰ্টটো cos inverse cos pi by 4 হ'ল তো y equal to pi minus cos inverse আৰু cos কাট খাই গ'ল তো কি থাকিলে pi by 4 y equal to 4 pi minus pi y equal to কিমান হ'ল 3 pi by 4 ওলাই গ'ল আৰু ইয়াৰ যোনটো প্ৰিন্সিপাল ভেলু ৰেঞ্জ হয় কছৰ কাৰণে কি হয় 0 to pi আৰু 0 to pi ভিতৰত এইটো লাই কৰিবনে য়েছ কৰিব therefore এইটো কি হ'ব প্ৰিন্সিপাল ভেলু ঠিক আছে মই বেছিকৈ লিখি দিয়া নাই ডাইৰেক্ট কুৱেশ্যনটো শ্বৰ্ট স্পীড কৰি দিছোঁ তোমালোকে বুজি পাইছা ন যদি বুজি নাইপা কোনটো নাইপা মোক ক'বা কমেণ্টত মই কৰি দিম কুৱেশ্যন নম্বৰ 10 10ৰ কি আছে cosec inverse 1 by root 2 হ'ল solution let y equal to cosec inverse minus root 2 লিখিলোঁ তো y equal to cosec inverse মাইনাছ থাকিলে cosecৰ কি হ'লে 1 by root 2 হয় root 2 হয় cosecৰ থিটাৰ ভেলু কি হ'ব লাগিব root 2 হ'বলৈ
45 ডিগ্ৰী কছ 45 কছেক 45 ডিগ্ৰী গ'লোঁ ৰুট 2 হয়নে তো কি লিখিম কছেক পাই বাই 4 হ'ল আৰু ইয়াত কছেকৰ কাৰণে কি আছে যদি কছেক মাইনাছ এক্স হয় কি লিখিব লাগিব জাষ্ট মাইনাছ কছেক ইনভাৰ্ছ এক্স ঠিক আছে ইয়াত পাই লগাব দৰকাৰ নাই কছেক ইনভাৰ্ছ মাইনাছ এক্স ইকুৱেল টু মাইনাছ কছেক ইনভাৰ্ছ এক্স ইমানটো লিখি দিলে হৈ যাব হ'লনে তো কছেক ইনভাৰ্ছ মাইনাছ এক্স হৈ আছে তো আমি কি মাইনাছ কছেক ইনভাৰ্ছ এক্স লিখি দিম তো y ইকুৱেল টু মাইনাছ কছেক ইনভাৰ্ছ এই গোটেই পাৰ্টটোৱে এক্স হয় তো এক্স কছেক পাই বাই 4 হ'ল y ইকুৱেল টু এইটো দিব মাইনাছ কছেক ইনভাৰ্ছ আৰু কছেক কাট খাই গ'ল মাইনাছ পাই বাই 4 হ'ল এতিয়া আমি চাম ইহঁতৰ যোনটো প্ৰিন্সিপাল ভেলু ৰেঞ্জটো ক'লৈকে পৰে কছেকৰ কাৰণে মাইনাছ পাই বাই 2ৰ পৰা পাই বাই 2 তো মাইনাছ পাই বাই 4 মাইনাছ পাই বাই 2 আৰু পাই বাই 2 মাজত পৰিবই সোমাবই হয় নাই সোমাবই যেতিয়া কি হ'ব এইটো কি হ'ব প্ৰিন্সিপাল ভেলু ঠিক আছে চলভ